হেল্ল' এভৰিৱান 2025 চনত দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটিৰ পৰা অহা এটা প্ৰশ্ন আমি সমাধান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰশ্নটোত এযোৰ ৰৈখিক সমীকৰণ দিয়া আছে আৰু ইয়াক সমাধান কৰিব লাগে। দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটিত আমি প্ৰতিস্থাপন পদ্ধতিৰে এই প্ৰশ্নটো সমাধান কৰিবলৈ যত্ন কৰিম। প্ৰথমতে আমি ইকুৱেশ্যনকেইটা চাই লওঁ কি ইকুৱেশ্যন সমাধান কৰিবলৈ দিছে। চ' প্ৰথম ইকুৱেশ্যনটো হৈছে 2x + y = 5 আৰু দ্বিতীয় ইকুৱেশ্যনটো হ'ল 3x + 2y = 8। আমি সমাধান কৰিম এতিয়া। প্ৰথমতে আমি সমীকৰণকেইটা লিখি লওঁ। 2x + y = 5 এইটো আমি দিম ইকুৱেশ্যন নম্বৰ 1। তাৰপিছত আমি লিখিম 3x + 2y = 8 এইটো দিম আমি ইকুৱেশ্যন নম্বৰ 2। ঠিক আছে, এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1ৰ পৰা y ৰ মান উলিয়াম। তাৰমানে আমি লিখিম কি সমীকৰণ 1ৰ পৰা পাওঁ আমাৰ সমীকৰণ 1টো কি আছে 2x + y = 5 আছে নহয় জানো। ইয়াত মই 2xটো যদি সমান চিহ্নৰ সোঁপক্ষলৈ লৈ যাওঁ তেতিয়া y = হ'ব 5 - 2x সেইটো দিম মই ইকুৱেশ্যন নম্বৰ 3। এতিয়া ইয়াত y = কি পালোঁ 5 - 2x পালোঁ। এতিয়া মই লিখিম যে এতিয়া y ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। মই y = 5 - 2x সমীকৰণ 1ৰ পৰা উলিয়াইছিলোঁ, গতিকে মই সমীকৰণ 2ত বহুৱাম। y ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ। সমীকৰণ 2টো কি আছে 3x + 2y = 8 আছে নহয় জানো। ইয়াত y ৰ ঠাইত বহাম মই 5 - 2x। বুজি পাইছা? চ' প্ৰথমতে মই সমীকৰণটো লিখি ল'লোঁ 3x + 2y = 8। 3x + 2 × y ভেলু কিমান আছিলে? Yes, 5 - 2x y ঠাইত লিখিলোঁ 5 - 2x = 8। তাৰপিছত কি আহিব 3x আহিব প্লাছ 2 × 5 কিমান আহিব 10 প্লাছ আছে মাইনাছ 2 × 2 = 4 মানে 4x = 8। এতিয়া মই 3 - 4x কিমান আহিব 3x - 4x = হ'ব -x আৰু 10টো যদি মই সোঁফালে লৈ যাওঁ তেতিয়া হ'বগৈ 8 - 10। 8 - 10 আজি কিমান হ'ব -2 হ'ব নহয় জানো। তেতিয়াহ'লে x = মই কিমান পাম x = কিমান পাম -x = হ'ব -2 implies x = হ'ব 2। এতিয়া এই x ৰ মান মই সমীকৰণ 3ত বহুৱাম। x ৰ মান সমীকৰণ 3ত বহুৱাই পাওঁ। সমীকৰণ 3টো কি আছিলে মনত আছেনে y = 5 - 2x আছিলেনে? চাই লওঁ আমি আগত কৰাটো আছিলে 2x + y = 5 y = 5 - 2x ক্লিয়াৰ। চ' y = হ'ব 5 - 2x আৰু ইয়াত x ৰ ঠাইত মই কিমান বহাম x ৰ ঠাইত মই বহাব লাগিব 2 × 2 তেতিয়াহ'লে 5 - 2 × কিমান 4 5 - 4 = 1। তেতিয়াহ'লে মই কি পালোঁ x = পালোঁ 2 y = পালোঁ 1। গতিকে এই সমীকৰণযোৰৰ নিৰ্ণয় সমাধান হ'ব x = 2 y = 1। তোমালোকে নিজে সমাধান কৰিবলৈ যত্ন কৰিবা।